কাছাড় জেলায় ড্রাগস বিরোধী অভিযানে ফের একবার বড় সাফল্য পেল পুলিশ। গোপন সূত্রে পাওয়া তথ্যের ভিত্তিতে শালচাপড়া এলাকায় অভিযান চালিয়ে কাছাড় পুলিশ 847 গ্রাম হেরোইন এবং 4.035 কিলোগ্রাম ওপিয়াম সহ দুজন ড্রাগস পাচারকারীকে গ্রেপ্তার করতে সক্ষম হয়েছে। জব্দকৃত মাদকদ্রব্যের বাজার মূল্য প্রায় 4,05,00,000 টাকা বলেই জানিয়েছেন কাছাড় জেলার পুলিশ সুপার নোমাল মাহাতো। ঘটনাটি ঘটে S18AC5847 নম্বরের একটি 4 চাকা গাড়ি আটক করার মধ্য দিয়ে তল্লাশির সময় গাড়ির থেকে হেরোইন ওপিয়াম উদ্ধার হয়। গ্রেপ্তার হওয়া দুই পাচারকারীর নাম এমন খান এবং সেলিম। প্রাথমিক তদন্তে জানা গিয়েছে এই বিপুল পরিমাণ মাদক মণিপুরের চূড়াচাঁদপুর এলাকা থেকে কাছাড়ে এনে স্থানীয়ভাবে পাচার করার পরিকল্পনা ছিল। এই অভিযান সম্পর্কে কথা বলতে গিয়ে পুলিশ সুপার নোমাল মাহাতো জানান, রাজ্যের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার নির্দেশে অসম পুলিশ ড্রাগস মুক্ত সমাজ গঠনের লক্ষ্যে নিরলসভাবে কাজ করে চলেছে। ভবিষ্যতেও এই ধরনের অভিযান আরও তীব্রভাবে চালানো হবে বলেই তিনি আশ্বাস দিয়েছেন। এই ঘটনাটি কাছাড় জেলায় ড্রাগস বিরোধী লড়াই এক গুরুত্বপূর্ণ পদক্ষেপ হিসেবে ধরা হচ্ছে। পুলিশ প্রশাসনের তৎপরতা এবং সঠিক গোয়েন্দা তথ্যের ফলে এই সাফল্য সম্ভব হয়েছে। নিচাযুক্ত সামগ্রী বা অবৈধ ড্রাগসৰ সৰবৰাহৰ বিৰুদ্ধে আমি সৰব হৈ আছোঁ আৰু এই যি অবৈধ ড্ৰাগসৰ সৰবৰাহ হয় সেই সৰবৰাহৰ বিৰুদ্ধে আমাৰ একেৰাহে অভিযান চলি আছে বিগত দিনত। আৰু এই অভিযানৰ এক অংশস্বৰূপে যোৱাকালি আবেলি আমি এটা বিশেষ অভিযান চলাইছিলোঁ। এই আমাৰ জিলাৰে শালচাপৰা অঞ্চলত আমাৰ এটা অভিযান চলিছিলে আৰু অভিযান কালত আমি এখন গাড়ী টাটা গাড়ী আমি তাত ধৰিবলৈ সক্ষম হ'লোঁ। এই গাড়ীখনৰ নাম্বাৰ আছিলে AS18AC5847। এই গাড়ীখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ, ইণ্টাৰচেপ্ট কৰাৰ পিছত আমি দুজনকৈ ব্যক্তি ইয়াত গাড়ীখনত থকা দুজন ব্যক্তি তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰোঁ, তেওঁলোকক আমি আটক কৰোঁ। আটক কৰা প্ৰথমজন ব্যক্তিৰ নাম হ'ল মহম্মদ আমু খান, তেওঁ 47 ইয়াৰ্ছ, তেওঁৰ ঘৰ হ'ল কাউকটা জিলা বিষ্ণুপুৰ মণিপুৰ। আৰু দ্বিতীয়জন ব্যক্তি হ'ল মহম্মদ সলিম, তেওঁৰ ঘৰ হ'ল মন্ত্ৰী পুখুৰী ইম্ফল ইষ্ট। দুইজন ব্যক্তিক যেতিয়া আমি এপ্ৰিহেণ্ড কৰোঁ, তেওঁলোকক সোধপোছ কৰোঁ আৰু যেতিয়া আমি খানতালা চলাওঁ গাড়ীখনত বিশেষভাৱে নিৰ্মাণ কৰা কিছুমান চেম্বাৰ্ছ তেওঁলোকে আছিলে আৰু সেই চেম্বাৰ্ছৰ পৰা আমি 72টা চাবোনৰ বাকচত হিৰ'ইন থকা বা নিচাযুক্ত সামগ্ৰী থকা 72টা বাকচ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ লগতে 4টা ডাঙৰ পেকেটছ আছিলে আৰু সেই পেকেটবিলাকত অপিয়াম পাউডাৰ আছিলে আৰু অপিয়াম পাউডাৰৰ ওজন আছিলে প্ৰায় 4 কেজি। আৰু যিখিনি সন্দেহযুক্ত হিৰ'ইন আমি জব্দ কৰিলোঁ, সেই জব্দকৃত হিৰ'ইনখিনিৰ মূল্য ওজন আছিলে 847 গ্ৰামছ। 847 গ্ৰামছ গোটেই সামগ্ৰীখিনি ওজন আছিলে। আৰু তাৰ লগতে আমি সেই গাড়ীখন, যিখন গাড়ী লৈ এই সৰবৰাহ মানে অবৈধ সৰবৰাহ ড্ৰাগছৰ অবৈধ সৰবৰাহ চলিছিলে, সেই গাড়ীখনো আমি জব্দ কৰিলোঁ। আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, এই জব্দকৃত সামগ্ৰীখিনি অবৈধভাৱে চুবুৰীয়া জিলাৰ পৰা মানে আন্তঃৰাষ্ট্ৰীয় সীমা অঞ্চলৰ পৰা সৰবৰাহ হৈছিলে আৰু আমাৰ জিলাৰ মাধ্যমেদি বেলেগ ঠাইলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে গোটেই নিশাজুৰি চলা এই অভিযানত আমি আবেলি সময়ত গাড়ীখন ধৰিবলৈ সক্ষম হ'লোঁ আৰু সেই গাড়ীখন ধৰাৰ পিছত যিখিনি জব্দকৃত সামগ্ৰী আছে, সেই জব্দকৃত অবৈধ সামগ্ৰীখিনিৰ বজাৰ মূল্য হ'ব প্ৰায় 4.5 কোটি টকা। গতিকে এই সামগ্ৰীখিনি আমি জব্দ কৰিলোঁ আৰু জব্দ কৰাৰ পিছত তেওঁলোকৰ লগত সম্পৰ্কিত থকা যি ব্যক্তি আছে তেওঁলোককো আমি অনুসন্ধান কাৰ্য চলাই আছোঁ। আমি চুবুৰীয়া ৰাজ্যৰ যি য'ৰ পৰা আহিছিলে
তাৰ সেই জিলাখনৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু তাত থকা যিজন ব্যক্তি আছে মূল ব্যক্তি এজন ডাঙৰ মানে এটা কিংপিন আৰু এই এনেকুৱা বহুতো অবৈধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছে সেই ব্যক্তিজনকো আমি ধৰাৰ ব্যৱস্থা কৰিছোঁ গতিকে এই অভিযান আমাৰ অব্যাহত আছে আৰু এই অভিযান আমাৰ চলি থাকিব